স্টুডিওত মই কন্দৰ্প গৈ জেক অলিভল ফাৰ্ষ্ট অন টাইম এ ডিপ ব্ৰেকিং মুহূৰ্তত আইন হাতত তুলি আৰক্ষীক আক্ৰমণ কৰা 6 মিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে ভূমিকেন্দ্ৰিক সমস্যাৰ সমাধান কৰিবলৈ গৈছিল আৰক্ষীয়ে আৰু সেই সময়তে 9 মিয়াই আক্ৰমণ কৰে আৰক্ষীক। তাৰ ভিতৰতে 3টা পলায়ন কৰি আছে আৰু 6 মিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। খবৰ জনাইছে মুহূৰ্তত ডিপ ব্ৰেকিং জনাইছে মুহূৰ্তত 6 মিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আইন হাতত তুলি আৰক্ষীৰ ওপৰত ভয়ংকৰ কাণ্ড কৰা মিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। 9টাকৈ মিয়াই আক্ৰমণ কৰিছিল। 6 মিয়া আব্দুল সালাম, নুৰেজা বেগম, আলী হুছেইন 9 মিয়া আছিল আৰু 6 মিয়াক গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ, শাহজামাল আলী, শাহাদত আলী গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3টা পলাই আছে। চিৰাঙৰ বিজনীৰ 2 নং তলাতলত সোমবাৰে নিশা আক্ৰমণ কৰিছিল আৰক্ষীক। 9জনীয়া মিয়াৰ দলে আক্ৰমণ কৰিছিল আৰক্ষীক আৰু বৰ্তমানেও পলাতক অৱস্থাত আছে আক্ৰমণকাৰী মিয়া। 3 আক্ৰমণকাৰী মিয়া পলাতক অৱস্থাত আছে আৰু ভূমিকেন্দ্ৰিক বিবাদ আছিল। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে আছামী আব্দুল সালাম আৰু আব্দুল লতিফৰ আটক কৰিবলৈ যাওঁতেই আক্ৰমণ কৰে আৰক্ষীক। জনাইছো ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। আইন হাতত তুলি আৰক্ষীক আক্ৰমণ কৰিছিল। আইন হাতত তুলি আৰক্ষীক আক্ৰমণ কৰা মিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। 6 মিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দৃশ্যাংশ দেখুৱাই আছো। 6 মিয়া আব্দুল সালাম, নুৰেজা বেগম, আলী হুছেইন, আব্দুল লতিফ, শাহজামাল আলী, শাহাদত আলী গ্ৰেপ্তাৰ কৰা হৈছে। চিৰাঙৰ বিজনীৰ 2 নং ভালাতলত সোমবাৰে নিশা আক্ৰমণ কৰিছিল আৰক্ষীক। 9জনীয়া এটা মিয়াৰ দলে আক্ৰমণ কৰিছিল আৰক্ষীক। আইন হাতত তুলি লৈছিল, আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল। বৰ্তমানেও 3 আক্ৰমণকাৰী মিয়া পলাতক অৱস্থাত আছে। ভূমিকেন্দ্ৰিক বিবাদ আছিল। ভূমিকেন্দ্ৰিক বিবাদৰ সমাধান কৰিবলৈ গৈছিল আৰক্ষীয়ে। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে আছামীক গ্ৰেপ্তাৰ কৰিবৰ বাবে গৈছিল। আব্দুল সালাম আৰু আব্দুল লতিফক আটক কৰিবলৈ গৈছিল। সেই সময়তেই আক্ৰমণ কৰিছিল, আৰক্ষীৰ ওপৰত হাত তুলিছিল, আক্ৰমণ কৰিছিল 9 মিয়াই আৰু তাৰ ভিতৰতেই আৰক্ষীয়ে 6 মিয়াক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে। দৃশ্যাংশ দেখুৱাই আছো। এই 6 মিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানেও 3 মিয়া পলাতক অৱস্থাত আছে। আইন হাতত তুলি লৈছিল। আইন হাতত তুলি আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল 6 মিয়া আব্দুল সালাম, নুৰেজা বেগম, আলী হুছেইন, আব্দুল লতিফ, শাহজামাল আলী, শাহাদত আলীক গ্ৰেপ্তাৰ কৰা হৈছে। দৃশ্যাংশ দেখুৱাইছো। ভূমিকেন্দ্ৰিক সংঘাতৰ সমাধান কৰিবলৈ গৈছিল। সংঘাতৰ বাবে আছামী আব্দুল সালাম আৰু আব্দুল লতিফক আটক কৰিবলৈ গৈছিল আৰক্ষীয়ে আৰু সেই সময়তে 9টা মিয়াৰ দলে আক্ৰমণ কৰিছিল আৰক্ষীক আৰু তাৰ ভিতৰতেই 6 মিয়াক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু 3 মিয়া আক্ৰমণকাৰীক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে। 3 মিয়া আক্ৰমণকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে। শীঘ্ৰেই 3 মিয়াক কৰায়ত্ব কৰা হ'ব। আমি দৃশ্যাংশ দেখুৱাই আছো। 6 মিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। আইন হাতত তুলি আৰক্ষীক আক্ৰমণ কৰিছিল। চিৰাঙৰ বিজনীৰ 2 নং ভালাতলত সোমবাৰে নিশা আক্ৰমণ কৰিছিল আৰক্ষীক। ভূমিকেন্দ্ৰিক সংঘাতত লিপ্ত হৈছিল 2টা ফৈদ আৰু ভূমিকেন্দ্ৰিক সংঘাতৰ সমাধান কৰিবলৈ গৈছিল আৰক্ষীয়ে। আছামী আব্দুল সালাম আৰু আব্দুল লতিফক আটক কৰিবলৈ গৈছিল। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে আছামী আব্দুল সালাম আৰু আব্দুল লতিফক আটক কৰিবলৈ গৈছিল। সেই সময়তে 9জনীয়া মিয়াৰ আক্ৰমণকাৰী দলে আৰক্ষীক আক্ৰমণ কৰে ভয়ংকৰভাৱে। আৰক্ষীক আক্ৰমণ কৰা 9 মিয়াৰ ভিতৰতে 9জনীয়া মিয়াৰ দলৰ ভিতৰত বৰ্তমান 6জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 6 মিয়াক কৰায়ত্ব কৰি লৈ গৈছে আৰক্ষীয়ে। আমি দেখুৱাইছো দৃশ্যাংশ। আইন হাতত তুলি আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল, ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল মিয়াৰ দলে আৰু তাৰ ভিতৰতে 6 মিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান আৰক্ষীয়ে। আব্দুল সালাম, নুৰেজা বেগম, আলী হুছেইন, আব্দুল লতিফ, শাহজামাল আলী, শাহাদত আলীক গ্ৰেপ্তাৰ কৰা হৈছে। চিৰাঙৰ বিজনীৰ 2 নং ভালাতলত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল, ঘটনা সংঘটিত হৈছিল। আইন হাতত তুলি লৈছিল। আইনৰ ৰক্ষক আৰক্ষীক হাত তুলিছিল, ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল। আইন হাতত তুলি আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল। তাৰ পিছতেই আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছতে 6 মিয়াক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু 3টা আক্ৰমণকাৰী মিয়া বৰ্তমানেও কিন্তু পলাতক অৱস্থাত আছে। তেওঁলোকক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে। 3 মিয়াকো
শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব, কৰায়ত্ব কৰা হ'ব। বিদেশাংশতে কৈ আছোঁ আব্দুছ ছালাম আৰু আব্দুল লতিফক আটক কৰিবলৈ গৈছিল। সেইদিনা ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে আছামীক আটক কৰিবলৈ গৈছিল আৰু সেই সময়তে ভয়ংকৰভাৱে আক্ৰমণ কৰে আৰক্ষীৰ ওপৰত। 9জনীয়া মিয়াৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰে আৰক্ষীৰ ওপৰত। বৰ্তমান 9জনীয়া মিয়াৰ দলৰ 6 মিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দৃশ্যাংশ দেখুৱাই আছোঁ, এয়া 6 মিয়াক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্য দেখুৱাই আছোঁ। এতিয়া বৰ্তমান ৰঙাঘৰৰ আলহী এই 6 মিয়া। 3 মিয়াকো কৰায়ত্ব কৰা হ'ব শীঘ্ৰেই। তেওঁলোকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বৰ্তমান পলাতক অৱস্থাত আছে 3 মিয়া, কিন্তু 3 মিয়াকো কৰায়ত্ব কৰা হ'ব শীঘ্ৰেই। 9জনীয়া মিয়াৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল আৰক্ষীক আৰু বৰ্তমানেও পলাতক হৈ আছে 3 আক্ৰমণকাৰী মিয়া। আৰু 3 আক্ৰমণকাৰী মিয়াকো শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব। ভূমিকেন্দ্ৰিক সংঘাতৰ সমাধান কৰিবৰ বাবে গৈছিল আৰক্ষীয়ে। সোমবাৰে নিশা আৰক্ষীৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল মিয়াৰ দলে। 9জনীয়া মিয়াৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল। তাৰপিছতে আৰক্ষী অভিযান চলাই 6 মিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানে পলাতক অৱস্থাত আছে 3 মিয়া আৰু 3 মিয়াকো শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব। আইন হাতত তুলি লৈছিল, আৰক্ষীক আক্ৰমণ কৰিছিল, আৰক্ষীক আক্ৰমণ কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰা মিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল আৰক্ষীক। আৰক্ষীয়ে ভূমিকেন্দ্ৰিক সমস্যা সমাধান কৰিবৰ বাবে গৈছিল। দীৰ্ঘদিনৰ পৰা ভূমিকেন্দ্ৰিক সমস্যা চলি আহিছিল আৰু ভূমিকেন্দ্ৰিক সমস্যাৰ সমাধান কৰিবলৈ গৈছিল। ভূমিকেন্দ্ৰিক বিবাদৰ বাবে আছামীক আটক কৰিবলৈ গৈছিল। আছামী আব্দুছ ছালাম আৰু আব্দুল লতিফক আটক কৰিবলৈ গৈছিল আৰক্ষীয়ে। আৰু সেই সময়তেই 9জনীয়া আক্ৰমণকাৰীৰ মিয়াৰ দলে আক্ৰমণ কৰে আৰক্ষী, ভয়ংকৰভাৱে আৰক্ষীক আক্ৰমণ কৰে। আৰু তাৰপিছতে আৰক্ষীয়ে অভিযান চলাইছে। অভিযান চলাই 9 মিয়াৰ দলৰ ভিতৰত 9জনীয়া মিয়াৰ দলৰ পৰা 6 মিয়াক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব 3 মিয়াক। যিহেতু 3 মিয়া পলাতক অৱস্থাত আছে, পলাই আছে, 3 মিয়াকো শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব। দৃশ্যাংশ দেখুৱাই আছোঁ, আৰক্ষীৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল মিয়াৰ দলে। আইন হাতত তুলি লৈছিল মিয়াৰ দলে। আইন হাতত তুলি আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা মিয়াৰ দলৰ 6 মিয়াক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 6 মিয়া আব্দুছ ছালাম, নুৰেজা বেগম, আলী হুছেইন, আব্দুল লতিফ, শ্বাহজামাল আলী, শ্বাহাদত আলীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু দৃশ্যাংশ দেখুৱাই আছোঁ, ভয়ংকৰ আক্ৰমণ কৰিছিল আৰক্ষীৰ ওপৰত। সোমবাৰে নিশা ভূমিকেন্দ্ৰিক সমস্যাৰ সমাধান কৰিবলৈ গৈছিল। ভূমিকেন্দ্ৰিক সমস্যাৰ সমাধান কৰিবলৈ যাওঁতেই এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। আছামী আব্দুছ ছালাম আৰু আব্দুল লতিফক আটক কৰিবৰ বাবে গৈছিল। এই সময়তে আৰক্ষীক ভয়ংকৰভাৱে আক্ৰমণ কৰে 9জনীয়া মিয়াৰ দল হৈ। 9জন মিয়াই একগোট হৈ আৰক্ষীক আক্ৰমণ কৰে, ভয়ংকৰভাৱে আক্ৰমণ কৰে আৰু 9জনীয়া মিয়াৰ বৰ্তমান 6 মিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। 3 মিয়া পলাতক অৱস্থাত আছে। আৰক্ষী অভিযান আপোনালোকে ইতিমধ্যে গম পাইছে, যোৱাকালি আমাৰ এখন ৱাৰেণ্ট এক্সিকিউট কৰিবলৈ আমাৰ বিজনী থানাৰ ওচি সহিতে 9জন আৰক্ষী গৈছিলে তালৈ ভালাতাল গাঁৱত। আৰু গৈ আমাৰ যিজন ৱাৰেণ্টি আছিলে তেখেতক আমাৰ কৰায়ত্ব কৰে আৰু তেখেতক আনিবলৈ চেষ্টা কৰোঁতে তেখেতসকলৰ পৰিয়ালৰ মানুহ আৰু গাঁওখনৰ অলপমান মানুহে আৰক্ষীক বাধা দিছিলে আনিবলৈ আৰু তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণো কৰিছিলে। ফলত আমাৰ এগৰাকী লেডি কনষ্টেবল আঘাতপ্ৰাপ্ত হয় আৰু এজন আমাৰ ড্ৰাইভাৰ কনষ্টেবল আঘাতপ্ৰাপ্ত হয় আৰু কেইবাজনকো তেখেতসকলে এটেক কৰিবলৈ চেষ্টা কৰিছে, এটেক কৰিছেও। ইনফেক্ট ওচিকো এজনে গোচা মাৰিবলৈ চেষ্টা কৰিছে। তথাপিতো আমি এজন কালি আনিবলৈ আমি সক্ষম হওঁ, যিজন ৱাৰেণ্টি আছিলে। কিন্তু যিহেতু পুলিচক আক্ৰমণ কৰিছে, এইবিলাক আমি সহ্য কৰা নহ'ব। আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। ৰেজিষ্টাৰ কৰি এতিয়ালৈকে আমি 6জনক আমি গ্ৰেপ্তাৰ কৰিছোঁ। হয়, আমাৰ যিজন ড্ৰাইভাৰ আছিলে তেখেতক হাতত আনিবলৈ যাওঁতে। গতিকে এনেকুৱা ধৰণৰ পুলিচৰ কৰ্তব্যত বাধা দিয়া, এনেকুৱা ধৰণৰ বেআইনী কাম আমি সহ্য কৰা নহ'ব। আমি পুৰা যিটো আইনগত ব্যৱস্থা আমি লোৱা। আৰু তেখেতক আনিবলৈ চেষ্টা কৰোঁতে তেখেতসকলৰ পৰিয়ালৰ মানুহ আৰু গাঁওখনৰ অলপমান মানুহে আৰক্ষীক বাধা দিছিলে আনিবলৈ আৰু তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণো কৰিছিলে। ফলত আমাৰ এগৰাকী লেডি কনষ্টেবল আঘাতপ্ৰাপ্ত হয় আৰু এজন আমাৰ ড্ৰাইভাৰ কনষ্টেবল আঘাতপ্ৰাপ্ত হয় আৰু কেইবাজনকো তেখেতসকলে এটেক কৰিবলৈ চেষ্টা কৰিছে, এটেক কৰিছেও। ইনফেক্ট ওচিকো
এজনে গোচা মাৰিবলৈ চেষ্টা কৰিছে। তথাপিতো আমি এজন কালি আনিবলৈ আমি সক্ষম হওঁ, যিজন ৱাৰেণ্টি আছিলে। কিন্তু যিহেতু পুলিচক আক্ৰমণ কৰিছে, এইবিলাক আমি সহ্য কৰা নহ'ব। আমি এটা কেছ ৰেজিষ্টাৰ কৰিছো। ৰেজিষ্টাৰ কৰি এতিয়ালৈকে আমি 6জনক আমি গ্ৰেপ্তাৰ কৰিছো। হয়, আমাৰ যিজন ড্ৰাইভাৰ আছিলে তেখেতক হাতত আনিবলৈ যাওঁতে। গতিকে এই এনেকুৱা ধৰণৰ পুলিচৰ কৰ্তব্যত বাধা দিয়া এনেকুৱা ধৰণৰ বেআইনী কাম আমি সহ্য কৰা নহ'ব। আমি পুৰা যিটো আইনগত ব্যৱস্থা আমি